মোৰ বন্ধুসকল, যিহেতু মোৰ কেটাগৰী এডুকেশ্যন, হোৱাট ইজ দ্য মিনিং অফ এডুকেশ্যন? শিক্ষাৰ অৰ্থ কি? শিক্ষা মানে অৰ্জন কৰিব লাগিব, এলেম অৰ্জন কৰিব লাগে। যিহেতু এজন মানুহে ষ্টাডি কৰিছে, কলেজ, বিশ্ববিদ্যালয়, মাদ্ৰাছা, মক্তব, কিবা শিক্ষাৰ যিটো অনুষ্ঠান প্ৰতিষ্ঠান আছে, তেওঁ শিকিছে, তেওঁ কিতাপ ষ্টাডি কৰিছে, তেওঁ জানে, তেওঁ পঢ়িছে, তেওঁৰ জ্ঞান নলেজ আল্লাহ তাআলা দান কৰিছে। গতিকে মোৰ এই বক্তব্য, মোৰ এই ওয়াজ নসিহত শিক্ষাৰ বিষয় মই যে আলোচনা কৰি আছো, তার আগতে আল্লাহর প্রশংসা করিছু, আলহামদুলিল্লাহ। নবীর পরে দরুদ শরীফ পড়িছু সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মই ভাব যে এই যে শিক্ষা অর্জন করিব লাগিব, যেনেকুৱা আমার নবী হজরত মুহাম্মদ রসুল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৰিছিলে? জ্ঞান অর্জন কৰিছিলে। আগতে একো বুজা নাছিলে আমার বিশ্ব নবী জিবরাইল আলাইহিস সালাম, ইকরা বিসমি রাব্বিকাল্লাযী খালাক, এনেকুৱা সূরা লৈ গল, এটা আয়াত দুটা আয়াত আমার নবীক শিক্ষা দিলে, আমার নবী মুখস্থ কৰিছিলে। গতিকে মই এই কথা ক'বলৈ বিচাৰিছো, গোটেই বিশ্বৰ মানুহ তোমালোকে শিক্ষা অৰ্জন কৰিব লাগিব। সৰু সৰু ল'ৰা ছোৱালী স্কুল, কলেজ, মক্তব, মাদ্রাসা শিক্ষা অর্জন করার কারণে পঠাব লাগে। তেওঁলোকে যদি এই শিক্ষাটো অর্জন নকৰে, তেওঁলোকে কি কৰিব? তেওঁলোকে দুনিয়াও সেই ল'ৰা ছোৱালীৰ কাৰণে পিতা মাতাৰ শাস্তি ভোগ কৰিব লাগিব, মৃত্যুৰ পিছতো শাস্তি ভোগ কৰিব লাগিব। গতিকে মই সকলো মানুহক কৈছো, তোমালোকে কলেজ, বিশ্ববিদ্যালয়, মেডিকেল, মাদ্রাসা, মক্তব, যাৰ যিটো ইচ্ছা সেইটো অৰ্জন কৰিব পাৰা। মই জোৰ জুলুম কৰা নাই। এজন মানুহে কলেজত পঢ়িব, এজন মানুহে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব, এজন মানুহে মক্তবত পঢ়িব, টাইটেষ্ট মাদ্রাসাত পঢ়িব, স্কুলত পঢ়িব, মই কাকো বাধাৰ সৃষ্টি কৰা নাই। গোটেইবিলাক পৃথিৱীৰ মানুহক কৈছো, তোমালোকে অৰ্জন কৰা, জ্ঞান অৰ্জন কৰা। কিয়? জ্ঞান অৰ্জন নকৰিলে তেওঁ একো বুজিব নোৱাৰে। কেনেকৈ খাব লাগে তাৰ এটা শিক্ষা আছে, কেনেকৈ শুব লাগে, টোপনি যাব লাগে তাৰ এটা শিক্ষা আছে, কেনেকৈ নামাজ পঢ়িব লাগে, কেনেকৈ কোরআন শরীফ অধ্যয়ন কৰিব লাগিব, কোরআন শরীফ কেনেকৈ সন্মান কৰিব লাগিব, পিতা মাতা কেনেকৈ সেৱা কৰিব লাগিব, গোটেইবিলাক যদি জানিব পাৰা ইচ্ছা কৰে, তেন্তে এলেম শিক্ষা কৰিব লাগিব, বিদ্যা অৰ্জন কৰিব লাগিব। একজন মানুহে নামাজ পঢ়ি আছে, তেওঁ নামাজৰ বিষয়ে জানে, কেনেকৈ সূরা তেলাওয়াত কৰিব লাগে, কোন সময়ত কোনটো দোয়া কৰিব লাগে, তেওঁ জানে, শিকিছে, কিতাপ ষ্টাডি কৰিছে, তেওঁ কিন্তু তাৰ নামাজটো শুদ্ধ হৈ যাব। কিন্তু এজন মানুহে লিখা পঢ়া একেবাৰে কৰাই নাই, এটা আখৰ নিজৰ নামটো লিখিব নাজানে, আখৰটো নাজানে, লেখা পঢ়া কৰাই নাই, আরবি পড়া নাই, উর্দু পড়া নাই, ইংলিশ পড়া নাই, বাংলা, এছামিজ কোনো পড়া নাই, তে কেনেকৈ আগবাঢ়িব? গতিকে যদি এজন মানুহে জীৱনত উন্নতি লাভ কৰিবলৈ ইচ্ছা কৰিছে, তেন্তে মই আমিৰ হামজা কৈছো, মই অসমত বহি বহি কৈছো, অসম ৰাজ্যত বসবাস কৰি আছো, গতিকে মই বহি বহি কৈছো, তোমালোকৰ ল'ৰা ছোৱালী শিক্ষা দিব লাগিব। স্কুল, মক্তব, মাদ্রাসা ষ্টাডি কেনেকৈ কৰে, কেনেকৈ পঢ়িব লাগে, এডুকেশ্যন শিক্ষা, সেই বিষয়ে আলোচনা বিলোচনা কৰিব লাগিব, তেওঁলোকক শিক্ষা দিব লাগিব। মই যিমান কিতাপ ষ্টাডি কৰিছো, গোটেই পৃথিৱীৰ ভিতৰত যিমান কিতাপ আছে, মই বহুতো কিতাপ অধ্যয়ন কৰি দেখিছো, যিজন মানুহে শিক্ষা লাভ কৰা নাই, লিখা পঢ়া কৰা নাই, আৰবিক শিক্ষা গ্ৰহণ কৰা নাই, উৰ্দু ইংলিছ নাজানে, পঢ়া শুনা নাজানে, তেওঁ একো নাজানে। কেনেকৈ মই কৈছো, তেওঁ মনত যিটো এইটো কৰিছে, তেওঁৰ মনো কৰা কাম, তেওঁ কিতাপ অধ্যয়ন কৰা নাই, কোরআন অধ্যয়ন কৰা নাই। গতিকে কেনেকৈ তেওঁ বুজিব যে কোরআনটো কেনেকৈ পঢ়িব লাগে,
কেনেকৈ স্বামীৰ সেৱা কৰিব লাগে, কেনেকৈ পিতা মাতাৰ সেৱা কৰিব লাগে, তেওঁতো কিতাপেই ষ্টাডি কৰা নাই। গতিকে এইভাবে ল'ৰা ছোৱালী যে অশিক্ষিত হৈ যায়, পঢ়া শুনা নাথাকে, লিখা পঢ়া নাথাকে, তেন্তে পিতা মাতাৰ যে কি হ'ব, মৃত্যুৰ পিছত জাহান্নামৰ জুইত কেনেকৈ শাস্তি হ'ব সেইটো বুজিব লাগিব। গতিকে মই কৈছোঁ বন্ধুসকল, তোমালোকে নিজৰ শিক্ষা অৰ্জন কৰিবা। কোৰাণৰ শিক্ষা, হাদিছৰ শিক্ষা, নামাজ কেনেকৈ পঢ়িব লাগে, কেনেকৈ ৰোজা থাকিব লাগিব, কেনেকৈ কথা ক'ব লাগে, কেনেকৈ শুব লাগে, কেনেকৈ চালাম কৰিব লাগে, ইত্যাদি ইত্যাদি বিষয় তোমালোকে শিক্ষা অৰ্জন কৰিবা। মই বক্তব্য মই আৰু বেছি নকওঁ। যদি তোমালোকে মোৰ এই ভিডিঅ'বোৰ শুনি থাকে, যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত যাব। গতিকে এটা ফ'ল' কৰাৰ লগে লগে আপোনাৰ মোবাইলত যাব। মই জোৰ জুলুম কৰা নাই। যদি মোৰ ভিডিঅ'টো পচন্দ হয়, যদি আপোনালোকে ভাল পাইছে, তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও পাহৰি নাযাব। আৰু মোৰ কাৰণে দয়া কৰিব। মই গোটেই জীৱনটো যিমান দিনলৈকে মই জীয়াই থাকোঁ, মই ইউটিউব, ফেচবুক সেইবোৰ চলাই থাকিব পাৰোঁ। গতিকে মই বহুতো আশা কৰিছোঁ, যেনেকুৱা আশা যেন আল্লাহ তাআলাই পূৰণ কৰি দিয়ে। আপোনালোকৰ কাৰণে দোৱা আশীৰ্বাদ কৰিছোঁ। মোৰ যদি কিবা এটা ভুল হ'লে, ত্ৰুটি হ'লে কমত লিখি দিব। কমত লিখি দিলে মই বুজিব পাৰিম যে মই এই ভুলটো কৰিছোঁ। কোৰাণৰ বিষয়ে ভুল, হাদিছ বিষয়ে ভুল, যদি কিবা ভুল ত্ৰুটি হ'ব পাৰেতো। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব। মই আৰু বেছি নকওঁ, এইখিনি শেষ কৰিলোঁ। আলহামদুলিল্লাহি ৰাব্বিল আলামিন।